তিনিদিনীয়াকৈ আৰম্ভ কামৰূপ জিলাৰ ৰামদিয়াৰ ঐতিহাসিক ভঠেলি মেলা। মহাপুৰুষ মাধৱদেৱে এই ৰামদিয়াতে যি 6 মাহ আছিলে আৰু তেওঁ ইয়াৰ পৰা যোৱাৰ পাছতে তেওঁৰ ভক্তসকলে যোৱাৰ পাছৰে পৰা এনেধৰণে ভঠেলি মেলা উদযাপন কৰি আহিছে। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ মাঘৰ 6 তাৰিখৰ পৰা এনেধৰণে 3 দিনীয়াকৈ উদযাপন কৰা হয়। সমগ্ৰ ৰামদিয়া অঞ্চলৰ 18খন সত্ৰৰ বিগ্ৰহ ইয়াতে লৈ অহা নাই আৰু ইয়াতে ৰাজহুৱাভাৱে এই বিগ্ৰহসমূহ পূজা কৰা হয়। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ এয়া ৰামদিয়াৰ ভঠেলি মেলাৰ দৃশ্য। বিগত 400 বছৰ ধৰি ভঠেলি মেলা উদযাপন কৰি আহিছে। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আৰু আজি ইতিমধ্যে পুৱাৰ ভাগতে এই বিগ্ৰহসমূহ লৈ অনা হৈছে। মোৰ লগত আয়োজক কমিটি আছে, তেওঁৰ পৰা জানিব বিচাৰিম। আমাৰ ৰামদিয়াৰ যি ইয়াক আমি সত্ৰ নগৰী বুলি কোৱা হয়। ইয়াত 27খন সত্ৰৰ সমষ্টিত আমাৰ এই ৰামদিয়া গাঁওখন অৱস্থিত। ইয়াৰে 18টা বিগ্ৰহ আমাৰ ইয়াত প্ৰদৰ্শন কৰে। এই প্ৰদৰ্শনে ৰামদিয়াৰ মিলা প্ৰীতি শান্তি ঐক্যৰ এটা চিনস্বৰূপে আমি গোটেই অসমবাসীকে আমি বাৰ্তা দিব পাৰিছোঁ। তাৰ বাবে আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু ইয়াত 5 বহাগত ধুলাৰ সত্ৰখনৰ আগমনে আমি ইয়াত লৈ অহা হয়। 18 তাৰিখে 9 বজাৰ পৰাই ৰাতিপুৱা 9 বজাৰ পৰাই 18টা বিগ্ৰহ ইয়ালৈ আহে। সমূহ ধৰ্মপ্ৰাণ ৰাইজ, আই মাতৃ, আবল বৃদ্ধ বনিতা সকলোৱে ইয়াত আগমন কৰে। ৰামদিয়াৰ ঐতিহ্যমণ্ডিত মুখ উৎসৱ ভঠেলি মেলা। এই ভঠেলি মেলা আজিৰ পৰা প্ৰায় 400 বছৰ আগৰ পৰাই আমি পালন কৰি আহিছোঁ। ৰামদিয়া পুথিভঁৰাল আৰু সংগীত সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ইয়াত 6 মাহ কাল যেতিয়া ৰামদিয়াত আছিলে, বহাগৰ 6 তাৰিখে এই ৰামদিয়াৰ ভঠেলি খোলাৰ বালিৰ পৰাই গুৰুজনাই বিদায় লয় আৰু গুৰুজনাৰ বিদায়ৰ মুহূৰ্তত ইয়াত শিষ্য প্ৰতিষ্ঠা আৰু ভকতবৃন্দ ভঠেলি খোলাত একগোট হৈ ইয়াত গুৰুজনাক যেতিয়া বিদায় দিয়ে, তেখেতৰ এই স্মৃতি বিৰাজিত কৰিবৰ কাৰণে ইয়াত আমাৰ ৰামদিয়াৰ 18টা বিগ্ৰহ ইয়াত সমবেত হয়। আমাৰ যি স্থায়ী বিগ্ৰহ স্থাপন কৰা আছে তাত 18টা বিগ্ৰহ একেলগে যেতিয়া আহে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। অসমৰ নামনি অসমৰ এক কৃষি প্ৰধান অঞ্চল। ইয়াত কৃষি সামগ্ৰী যথেষ্ট উৎপাদিত হয়। এই কৃষি সামগ্ৰীসমূহ ভঠেলি মেলাৰ লগত সংগতি ৰাখি যিখন কৃষি বজাৰ হয়, এই কৃষি বজাৰত কৃষিৰ থলুৱা উৎপাদিত সামগ্ৰীসমূহ ইয়াতে ক্ৰয় বিক্ৰয় হয়। বিশেষকৈ বাঁহ বেতৰ যিবিলাক শিল্পী আছে, বাঁহ বেতৰ সামগ্ৰীবোৰো ইয়াতে ক্ৰয় বিক্ৰয় হয়। নিশ্চয়কৈ এনেদৰে দেখা গৈছে সমন্বয়ৰ ক্ষেত্ৰত আৰম্ভ হৈছে কামৰূপৰ ৰামদিয়াৰ ভঠেলি মেলা আৰু পূৰ্বৰ দৰে 3 দিনীয়াকৈ আৰম্ভ হৈছে কামৰূপ জিলাৰ ৰামদিয়াৰ ভঠেলি মেলা।